কি আহ্বান জনাব, কি অনুভৱ? 200 বছৰীয়া চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ এই অসমত আজি আমাৰ দিন হ'ল। আজি অসমৰ পানী মাটি বায়ুৰ লগত মিলি এই অসমৰ বৃহত্তৰ অসমীয়া জাতি আমি অংগ হৈ পৰিলোঁ। আৰু বনোৱা শ্ৰমিক কাম কৰা বা এনেধৰণে এটা সময়লৈকে আমাক ব্যৱহাৰ কৰা হৈছিল। কিন্তু প্ৰকৃততে চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ যি আমাৰ জাতীয় চিনাকি ঝুমুৰ, এই ঝুমুৰক বিশ্ব দৰবাৰলৈ লৈ পেলাই প্ৰতিষ্ঠা কৰালৈ কোনো চৰকাৰে বা কোনো ৰাজনৈতিক দলে বা কোনো মুখ্যমন্ত্ৰীয়ে সেইটো চিন্তা কৰা নকৰিলে। আজি আমি খুবেই আনন্দিত। অসমৰ সমগ্ৰ চাহ জনগোষ্ঠী আদিবাসী লোকে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 24 তাৰিখে ঝুমুৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'বলৈ গৈ আছে। আজি 21 তাৰিখ, আজি এটা সুন্দৰ অনুশীলন চলি আছে। এই অনুশীলনতে যিটো উল্লাস, যিটো আনন্দ, 24 তাৰিখে কেনে এটা ৰূপ হ'ব, ইয়াত 10 গুণ অধিক হ'ব। মই খুবেই এক্সাইটেড হৈ আছোঁ। অসমৰ ৰাইজ এক্সাইটেড হৈ আছে। উক্ত দিনাৰ এই অনুষ্ঠান আমি দৃশ্য দেখা পাম বুলি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মাননীয় দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত এই ঝুমুৰ বিনন্দী বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ যিটো প্ৰয়াস, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ পুনৰবাৰ ধন্যবাদ জনাইছোঁ, চেলুট জনাইছোঁ।